মই বল্লামগুৰি গাঁওবুঢ়া। আজি আমাৰ বল্লামগুৰি গাঁৱতে হৰি মন্দিৰ এটা আছে। এই হৰি মন্দিৰত আমি এটা মাংস টোপোলা এটা দেখা পাওঁ আৰু এইখিনি পিছত দেখা পোৱাৰ লগে লগে তেওঁলোকৰ মানুহটো মুছলিম মানুহটো আমি দেখুওৱা হৈছিল। তেওঁলোকে মানে গোমাংস বুলিয়েই কৈছিল, এই যিটো গোমাংস হয় বুলি কৈছিল। কোৱাৰ পিছতে আমি তেনেকৈ মানে ওপৰ ৰেংকতো মানে তেনেকৈ খবৰ কৰা হ'ল, পুলিচ প্ৰশাসনক খবৰ কৰা হ'ল। তেওঁলোকে পুলিচ প্ৰশাসনক মানে যাই তেওঁলোকে চাই আমি পিছত আমি মানে পুলিচ প্ৰশাসনৰ লগতে এই থানালৈকে আহি কি দাবী কৰিব নাই, আমিতো প্ৰশাসনকো দাবী কৰিছোঁ যে এইটো আমাক তদন্ত লাগে। কাৰণ ইমান দিন ধৰি আমাৰ ইয়াত আমি এটা মিলাপ্ৰীতিত চলি আছোঁ, কিন্তু আজি হঠাৎকৈ এনেকুৱা হৈছে। আৰুতো বেছিওতো হ'ব পাৰে ভৱিষ্যতে, ইয়াৰ যদি তদন্ত নহয় তো বেছি হ'ব পাৰে, যাৰ ফলত আমি তদন্ত কৰিছোঁ। কিমানখিনি হয় মাংস নাই আছিল হয়তো বহুত, কিন্তু কুকুৰে কিবা কৰিছিল তো এই তাত সামান্য পৰিমাণ লাগি আছিল। প্লাষ্টিক টোপোলা এটা হয়, কুকুৰে ভৰাইছিল, ভৰোৱা অৱস্থাত মানে অলপ তথাপিও আছিল কি অলপ। ঠিক আছে। কিবা আমাৰ ঘৰ কিবা বলাংগুৰিত, উত্তৰ বলাংগুৰিত আৰু কি ৰাতিপুৱাই 5টা বজাত হৰি মন্দিৰত গেটৰ সামনত গৰু মাংসটো টোপোলা বান্ধি কেনে থৈছে। থোৱাৰ পিছত আমাৰ যে কি কয়, পাছত আমি মানুহ ডাকা হাকা কৰিছোঁ, এই সবজনে গিছে। যাৰ পিছত এই থানাৰ IC ছাৰে যাই কেনে টোপোলাটা তুলিয়ে লৈ আহিছে, তাতে হুমকি দিয়া। এতিয়া আমি এতিয়া আমাক ন্যায় বিচাৰ লাগে, আমি এইটো ন্যায় বিচাৰ খোজোঁ, এইটোৱে আৰু কি। ঘটনাটো আমি শুনামতে আমাৰ উত্তৰ বল্লমগুৰি হৰি মন্দিৰত কোন দুষ্কৃতিকাৰীয়ে গৌ মাংস ৰাখিছে। এইটো কাৰণে আমি আজি থানাত আহিছোঁ, SDO ছাৰৰ লগত কথা পাতিলোঁ, তাতে যাই চালোঁ। তাতে যাই চাৱাৰ পিছত গৰু মাংসটো আমি পোৱা নাই। আইনৰ মাধ্যমে পুলিচ প্ৰশাসনে মানে উঠাই লৈ আনিছে। সেইকাৰণে আমি ক'ব বিচাৰোঁ, আজি এই মুছলিমবোৰে, যিবোৰ মুছলিম মানুহে যিগিলা কাম কৰি আছে, হিন্দুৰ ওপৰত যে অত্যাচাৰ চলি আছে, মন্দিৰত আক্ৰমণ কৰে, আমাৰ হিন্দু বোৱাৰীৰ ওপৰত আক্ৰমণ কৰে, আমাৰ হিন্দু ছোৱালীৰ ওপৰত আক্ৰমণ কৰে, আমাৰ হিন্দু ল'ৰাবিলাকক ধমকি দিয়ে যে এইটো মানে ভালকৈ চলিব পৰা নাই। সেইকাৰণে আমি কৈ আছোঁ, মুছলিমবোৰক কৈ আছোঁ যে হিন্দুৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক, আৰু এনেকুৱা দুষ্কৃতিকাৰী কাম যাতে নহয়। আমাৰ হিন্দুৰ ওপৰত আঘাত কৰিলে আমি ৰাষ্ট্ৰীয় বজৰং দল চিৰাং জিলাৰ পৰা কৈ আছোঁ, মই চিৰাং জিলাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, মই ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা কৈ আছোঁ যে এনেকুৱা যদি কাম কৰে মুছলিমবোৰে, তেনেহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দল কেতিয়াও বহি নাথাকোঁ, ডাইৰেক্ট একশ্যন কৰিম। পুলিচেও যদি একশ্যন নলয়, তেনেহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দল কেনেকৈ মুছলিমবোৰক ঠিক কৰিব লাগে এইটো মই ভালকৈ জানো আৰু ভালকৈ কৰিয়ে আছোঁ। আৰু আপোনালোকৰ মিডিয়াৰ মাধ্যমেতো বহুত কিছু কৰি আছোঁ। আজি হিমন্ত বিশ্ব শৰ্মাক এটা কথা মানে ক'বলৈ বিচাৰিছোঁ, 2021 যি আইন পাছ কৰিছিল যে গো হত্যা বন্ধ কৰাৰ, এই গো হত্যা বন্ধ কৰাৰ আইনটো আজি ক'ত গ'ল? আমাৰ হিন্দু সমাজৰ মাজত আহি প্ৰত্যেক শুক্ৰবাৰে, আজি এটা নতুন কথা শুনি পাইছোঁ যে উত্তৰ বলমগুৰিত প্ৰত্যেক শুক্ৰবাৰে গৰু কাটে। কিয় কাটিব? আমাৰ এইটো গৰু মাতা হয়, আমি মাতা বুলি পূজা কৰোঁ। এইটো কাটিলে আমি কেতিয়াও মানি নলওঁ, আৰু এইটো অতি সোনকালে বন্ধ হ'ব লাগে। যদি সোনকালে বন্ধ নহয়, তেনেহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা সকি আনি দিছোঁ, যিবোৰ য'তে মুছলিম মানুহ য'তে পাম ত'তে লাঠিয়ে হওক, যিকোনোভাৱে হওক কোবাই খেদিম, পাকিস্তানত খেদিম। এইটো হিন্দুস্তান হয়, এইটো পাকিস্তান নহয়, এইটো হিন্দুস্তান হয়, এইটো বাংলাদেশ নহয়। এই আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা হুমকি দিছোঁ মুছলিমবোৰক। জয় শ্ৰীৰাম। আজি উত্তৰ বলামগুৰিত হৰি মন্দিৰত গো মাংস পেলোৱা বুলি আমি গম পাইছোঁ, বা মই নিজেও আহি দেখা পাইছোঁ ঘটনাখিনি। যি সম্প্ৰদায়ৰ লোকে এই কামটো কৰিছে, তেওঁলোকক আমি নিন্দনীয় কাম বুলি কিবা কৰিছোঁ। আৰু যদি তেওঁলোকে ভৱিষ্যতত এনেকুৱা কাম নকৰে, যদি ভৱিষ্যতত বা এনেকুৱা কাম কৰে, তেনেহ'লে তেওঁলোকক আমি সংগঠনৰ পৰা আমি নিজাববীয়াকৈ তেওঁলোকৰ ওপৰত আমি ব্যৱস্থা ল'ম, আৰু আমি তেওঁলোকক সকীয়াই দিব যে তেওঁলোকে যাতে এনেকুৱা ভুল বা শুকুৰবাৰে কৰি যি গো হত্যা কৰে, এই কামটো তেওঁলোকে বন্ধ কৰিব লাগে। আৰু ইয়াৰ লগতে তেওঁলোকে আমি দেখিবলৈ পাইছোঁ, তেওঁলোকে বজাৰবোৰতো আমি দেখিবলৈ পাইছোঁ, বজাৰবোৰতো বৰ্তমান তেওঁলোকে গো মাংস বিক্ৰী কৰিবলৈ ধৰিছে, বা ম'হৰ মাংস বিক্ৰী কৰা আমি দেখিবলৈ পাইছোঁ। সেইবিলাক কামো নকৰে, আৰু সেইকাৰণে আমি আজি
থানাত আছোঁ, বলামগুৰি থানাত। আমি ছাৰক কৈছোঁ যে 24 ঘণ্টাৰ ভিতৰতে তেওঁলোকে দোষীক যাতে এৰেষ্ট কৰে। আমাৰ ইয়াতে সন্দেহ তেওঁলোকৰ ওচৰতে হৰি মন্দিৰৰ ওচৰতে যি কেইঘৰ আছে তেওঁলোকৰ ওপৰত আমাৰ সন্দেহ হৈ আছে। তেওঁলোকৰ ওপৰত ছাৰে ব্যৱস্থা ল'ব বুলি কৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।